মেধাৰ সন্মুখত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। একাগ্ৰতা আৰু কঠোৰ অধ্যৱসায় থাকিলে সকলো প্ৰত্যাহ্বান হেলাৰঙেই নেওচিব পাৰি। তাৰেই পৰিচয় দি আৰ্থিক দৈন্যতাক নেওচি ৰঙিয়াত উজলি উঠিল উদ্ভাৱনী শক্তিৰ পৰিচয় দিয়া প্ৰতিভাৱান ছাত্ৰ। ৰঙিয়াৰ তুলসীবাৰীৰ বাদল দাসে মুঠ 510 নম্বৰ লাভ কৰি 4টা বিষয়ত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। তুলসীবাৰীৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা অৱতীৰ্ণ হোৱা বাদলৰ পিতৃ পৰিমৰ দাসে কৰে গেলামাল দোকানত কাম। মাতৃ ববিতা দাসে পুহিছে পাৰ চৰাই। দুয়োজনে এনেদৰে অশেষ কষ্ট কৰি পুত্ৰৰ পঢ়াৰ খৰচ উলিয়ায়। শুকুৰবাৰে ঘোষিত ফলাফলে আনন্দিত কৰি তুলিছে পিতৃ মাতৃৰ লগতে গাঁওবাসীক। ভৱিষ্যতে এগৰাকী অভিযন্তা হোৱাৰ সপোন পুহি ৰখা বাদলে প্ৰতিদিনেই অধ্যয়ন কৰিছিল কেইবা ঘণ্টাকৈ। আজৰি সময়ত ঘৰৰ পেলনীয়া সামগ্ৰী আৰু অন্যান্য যন্ত্ৰপাতিৰে বাদল দাসে ATM মেচিন সাজি চমক সৃষ্টি কৰি প্ৰতিভাৰ উমান দিছিল। লকডাউনৰ সময়ত স্বয়ংক্ৰিয় হেণ্ডৱাছ যন্ত্ৰ সাজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল বাদলে। শেহতীয়াকৈ মাস্ক ভেণ্ডিং মেচিন এটি তৈয়াৰ কৰিছিল। এনেদৰে চমক সৃষ্টি কৰি প্ৰতিভাৰ উমান দিলে বাদল দাসে। অধ্যয়নত মন বান্ধিব পাৰিলে আৰ্থিক দুৰৱস্থা মূল সমস্যা নহয় বুলি কয় প্ৰতিভাৱান ছাত্ৰগৰাকীয়ে। মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত 85% উত্তীৰ্ণ হৈছোঁ আৰু মই 4টা বিষয়ত লেটাৰ মাৰ্ক পাইছোঁ আৰু মই ভৱিষ্যতে এজন অভিযন্তা হোৱাৰ আশা। কিন্তু সেই অভিযন্তা হোৱাৰ কাৰণে মোৰ শিক্ষা এটা ভাল কলেজৰ পৰা হোৱাটো প্ৰয়োজনীয়। কিন্তু যিহেতু আৰ্থিকভাৱে আমি অতি দুৰ্ভাগ্যজনক, সেইবাবে আমাক কোনোবাই যদি সহায় কৰিলে ভাল আছিল। মই ভাল কলেজ এখনত যাতে পঢ়িব পাৰোঁ। কি কৰিছিলে? মই ইয়াৰ আগতো ক্লাছ 7ত ATM এখন তৈয়াৰ কৰিছিলোঁ। তাৰপিছত ৰবট, নিমখ পানীৰে চলা গাড়ী, হেণ্ডৱাছ মেচিন আৰু বহুতো ধৰণৰ কাৰ তৈয়াৰ কৰিছিলোঁ। বাদলৰ সাফল্যত আনন্দিত তুলসীবাৰীৰ শংকৰদেৱ শিশু নিকেতনৰ শিক্ষকসকলো। নানান সমস্যাৰে ভাৰাক্ৰান্ত পৰিয়াল এটিৰ মাজৰ পৰা ওলাই অহা বাদলে লক্ষ্য স্থিৰ হলে যে সেই লক্ষ্যত উপনীত হ'ব পৰা যায় সেয়াই প্ৰমাণ কৰি দেখুৱালে। এই ৰিজাল্টৰ পিছত আমাৰ শংকৰদেৱ শিশু নিকেতন তুলসীবাৰীৰ সকলো আচাৰ্যকে মই ধন্যবাদ জনাইছোঁ, কিয়নো তেওঁলোকৰ সহযোগিতাৰ ফলতে মই আজি ইমানখিনি ৰিজাল্ট পাইছোঁ। কঠোৰ পৰিশ্ৰম আৰু মেধাৰ বলত দাৰিদ্ৰতাক নেওচি সফলতাৰ শিখৰ চুমিছে এগৰাকী মেধাৱী ছাত্ৰই। এই মেধাৱী ছাত্ৰজনৰ নাম দেৱৰাজ নাগ। পিতৃ এগৰাকী টেক্সি চালক। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হ'ল এই মেধাৱী ছাত্ৰগৰাকী। এটা সাধাৰণ ভাড়াতীয়া ৰুমত পঢ়া শুনা কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলৰে উত্তীৰ্ণ হোৱা দেৱৰাজৰ সপোন ভৱিষ্যতে এগৰাকী চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ। দেৱৰাজ নাগে শ্বিলঙৰ লাবান বেংগলী বয়জ স্কুলৰ পৰা বাণিজ্য শাখাত 474 নম্বৰ লাভ কৰি শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয়। এই সফলতা লাভ কৰাৰ পিছতে দেৱৰাজে কয় তেওঁৰ এই সফলতাৰ কৃতিত্ব তেওঁৰ পিতৃ মাতৃৰ। Devraj Nag. I have studied here in Laban Bengali Boys in the commerce stream, and I got the first position, the first rank in the commerce stream. My aim would be a chartered accountant. If I get the necessary support, if I get the chance, I would definitely go for chartered accountant. Right. Since the childhood, my aim was not like chartered accountant. From childhood, we have many aims. Like suddenly one day, I want to become a doctor. Suddenly the other, I want to become a scientist. But from when I had my senses, I took the commerce stream because I wanted to do the chartered accountancy course. So since the past 5-6 years, my aim has been the chartered accountancy course. দেৱৰাজৰ এই সাফল্যত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু অধ্যক্ষক ধন্যবাদ জ্ঞাপন কৰে দেৱৰাজে। কিয়নো দেৱৰাজৰ পিতৃ মাতৃৰ আৰ্থিক দুৰৱস্থাৰ বাবে বিদ্যালয়ে পঢ়া শুনাৰ ক্ষেত্ৰত বহু সহায় সহযোগিতা আগবঢ়াই আহিছিল দেৱৰাজক। আৰ্থিক
দুৰৱস্থাই কোঙা কৰা দেৱৰাজৰ সপোন চাৰ্টাৰ্ড একাউণ্টেণ্ট হৈ পিতৃ মাতৃক কিছু সকাহ দিয়াৰ। শাৰীৰিক প্ৰতিবন্ধকতাও যে সফলতাৰ বাটত হেঙাৰ হ'ব নোৱাৰে সেই কথা প্ৰমাণ কৰি দেখুৱালে চৰাইদেউ জিলাৰ জন্মগতভাৱে দৃষ্টিহীন সুৰীয়া কণ্ঠৰ অধিকাৰী পংকজ বৰুৱাই। পংকজ উত্তীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। এক সুন্দৰ কণ্ঠৰ গৰাকী এইজন কিশোৰ পংকজ বৰুৱা। জন্মগতভাৱে দৃষ্টিহীন এই কিশোৰজনৰ আছে এটি সুৰীয়া কণ্ঠ। চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত নিজ খালৈ ঘগুৱা গাঁৱৰ পংকজ বৰুৱা বৰ্তমান উত্তীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। অতি দৰিদ্ৰ পৰিয়ালৰ এই ছাত্ৰজনৰ কণ্ঠত প্ৰাণ পাই উঠে বহু নপুৰণি গীত। যদিহে আমাৰ হয় দেখা সুন্দৰকৈ গাব পাৰে অসমীয়া সকলো গীত। সুন্দৰ কণ্ঠৰ গৰাকী পংকজ বৰুৱাৰ 4 ভাতৃ ভগ্নীও দৃষ্টিহীন। এজন ভাল গায়ক হোৱাৰ সপোন দেখে পংকজ বৰুৱাই। দৃষ্টিহীন অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰাৰ বাবেই সপোনবোৰ বাস্তৱত ৰূপায়িত কৰিবলৈ অসমৰ্থ হলেও আংশিক লকডাউনৰ সময়খিনিক সদব্যৱহাৰ কৰিছে পংকজ আৰু তেওঁৰ ভাতৃ ভগ্নীয়ে। বিদ্যালয় বন্ধৰ সময়ছোৱাত বিদ্যালয়ৰ পাঠ্যক্ৰমৰ লগতে বৰ্তমান সংগীত চৰ্চাত ব্যস্ত তেওঁলোক আত্মবিশ্বাসী, কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহ। কাহানিও পৃথিৱীখন দেখি নোপোৱা পংকজে অনুভৱ কৰিব পাৰে পৃথিৱীৰ সৌন্দৰ্য। পৃথিৱীৰ সুন্দৰতাক লৈয়ে লিখে গীত। দৃষ্টিহীন পিতৃয়ে কৰে কৃষি কৰ্ম। কৰ্মৰ জৰিয়তে পৰিয়ালটি অতি কষ্টেৰে উপাৰ্জনৰ বাট মুকলি কৰি আহিছে। 7জনীয়া পৰিয়ালটি 6জনেই দৃষ্টিহীন। কেৱল পংকজৰ মাতৃয়েহে সকলো সময়তেই এই ল'ৰা ছোৱালীকেইটাক চোৱা চিতা কৰি আহিছে। শেহতীয়াকৈ ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত মৰাণৰ বেইলি স্কুলৰ পৰা সফলতাৰে উত্তীৰ্ণ হয় পংকজ বৰুৱাই। নমস্কাৰ, মোৰ নাম শ্ৰী পংকজ প্ৰীতম বৰুৱা। বহুখিনি অসুবিধাৰ সন্মুখীন হওঁ পঢ়া শুনাৰ ক্ষেত্ৰতো। বৰ্তমান মই চাইডতে পঢ়িবলৈ চেষ্টা কৰিছোঁ আৰু মোৰ ভাইটি ভণ্টিসকলে বৰ্তমান মৰাণ জনমংগল স্কুলত বৰ্তমান বেইলি পদ্ধতিত পঢ়ি আছে। আমাৰ ঘৰৰ প্ৰায়খিনি কাম কাজ মোৰ মায়ে প্ৰায়খিনি কাম কাজ কৰি দিয়ে আৰু লগতে ওচৰ চুবুৰীয়াই কিছু সহায় কৰি দিয়ে। চৰকাৰৰ ফালৰ পৰা বিশেষ ধৰণৰ এতিয়ালৈকে সহায় সুযোগ পোৱা নাই। আমি বৰ্তমান যিটো কোঅপাৰেটিভ চাউল সেইটো পাই আছোঁ আৰু দেউতাই ডিজেবিলিটি পেঞ্চন পায়। কিন্তু আমি বৰ্তমান আমাৰ 5জন ষ্টুডেণ্টে, আমাৰ 5জন ল'ৰা ছোৱালীয়ে বৰ্তমান এই সেৱাটো পোৱা নাই। এই সেৱাটোৰ পৰা বঞ্চিত হৈ আছোঁ। মঙলদৈত বিশ্ব মানৱ সৰবৰাহ বিৰোধী দিৱস পালন। ভুক্তভোগীৰ কণ্ঠই পথ প্ৰদৰ্শন কৰে। এই মূল মন্ত্ৰৰে শুকুৰবাৰে পালন কৰা হয় এই দিৱস। মঙলদৈ কস্তুৰী শিশু গৃহত কোভিড সৃষ্ট পৰিৱেশত কোভিড নিয়ম পালন কৰি দৰং জিলা সমাজ কল্যাণৰ উদ্যোগত আৰু মহিলা সংস্থা মঙলদৈ মহিলা কল্যাণ সমাজৰ সহযোগত বিশ্ব মানৱ সৰবৰাহ বিৰোধী দিৱস পালন কৰা হয়। মানৱ সৰবৰাহৰ কাৰণ তথা এই সম্পৰ্কীয় বিভিন্ন সমস্যা তথা এইসমূহৰ পৰা আঁতৰি থাকিবলৈ ল'বলগীয়া সাৱধানতাৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰা হয় এই সভাত।
ৰাইজক সজাগ কৰাৰ চেষ্টা কৰা হ'ল এই সভাৰ জৰিয়তে। দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ পত্নী তথা বিশিষ্ট সমাজকৰ্মী মধুমিতা শৰ্মাই কয়, আমাৰ এই অনুষ্ঠানৰ পৰা ৰাইজ সজাগ হ'ব, লগতে উপকৃত হ'ব। সামাজিক ব্যাধিৰ পৰা ৰক্ষা পাবলৈ আমি আমাৰ শিশুসকলক শিক্ষা দিব লাগিব, যাতে তেওঁলোকে নিজৰ সিদ্ধান্তত অটল থাকে, লগতে কাৰো প্ৰলোভনৰ যাতে বলি নহয়। কস্তুৰী শিশুগৃহত আমি ধুনীয়াকৈ অনুষ্টুপীয়াকৈ হ'লেও খুব এটা আড়ম্বৰপূৰ্ণ হৈছে আৰু ভাল হৈছে। প্ৰগ্ৰেমটো খুব ধুনীয়া হৈছে। আমি আমাৰ শিশুসকলৰ মনত যাতে নিজৰ প্ৰতি সচেতনতা বঢ়াবলৈ তেওঁলোকে যাতে উৎসাহিত হয়, আমি কেইগৰাকীমান লগ লাগি আমি ধুনীয়াকৈ প্ৰগ্ৰেমটো কৰিলোঁ। খুব ভাল লাগিলে প্ৰগ্ৰেমটো, আৰু আশা কৰিছোঁ তেওঁলোক উপকৃত হ'ব আমাৰ কথাখিনিৰ পৰা। মই এগৰাকী আৰক্ষী বিষয়াৰ পত্নী হিচাপে মই এই ধৰণৰ কথাবোৰ ঘৰত শুনিয়ে থাকোঁ। ঘৰুৱা পৰিৱেশত এওঁলৈ ফোনটো নাহিয়ে থাকে। তো এইটো এটা খুব সামাজিক ব্যাধি আৰু এই চক্ৰান্তৰ লগত যোন জড়িত। গতিকে তাৰ কাৰণেতো আমি আমাৰ ল'ৰা ছোৱালীখিনিকতো শিক্ষা দিবই লাগিব যে তেওঁলোকে কেনেকৈ নিজৰ সিদ্ধান্তত অটল থাকে, সদায় নিজৰ ডিচিশ্যনটো যাতে নিজে লয় মানে, আৰু ৰাস্তাত গৈ পেলাই যাতে প্ৰলোভনৰ সন্মুখীন নহয়। মঙলদৈ কলেজৰ প্ৰবক্তা তথা দৰং জিলা মহিলা শক্তি কেন্দ্ৰৰ প্ৰতিনিধি সদস্য ডক্টৰ মঞ্জু কলিতাই কয়, এই বছৰৰ যি মূল মন্ত্ৰ ভুক্তভোগীৰ কণ্ঠই পথ প্ৰদৰ্শন কৰে, সেই অনুসৰি যিসকল এই মানৱ সৰবৰাহৰ বলি হৈছে সেইসকল ওলাই আহি তেওঁলোকে সমাজত কওক কেনেকৈ এই ব্যাধিৰ পৰা পৰিত্ৰাণ পাব পাৰি। মানৱ সৰবৰাহ এক ব্যাধি যিটো কেৱল চৰকাৰে সমাধান কৰিব নোৱাৰে। আমি সকলোৱেই লগ হৈ এই ব্যাধি আঁতৰাব লাগিব। এই সজাগতামূলক সভাত উপস্থিত থাকে দৰং জিলা মহিলা শক্তি কেন্দ্ৰৰ মহিলা কল্যাণ বিষয়া মৌচুমী কলিতা, কস্তুৰী শিশুগৃহৰ তত্বাৱধায়িকা ৰশ্মিৰেখা শৰ্মা, দৰং জিলা পৰ্যায়ৰ মহিলা কেন্দ্ৰৰ জিলা সমন্বয়ক নয়নমণি দাস, সমাজকৰ্মী খগেন্দ্ৰনাথ শৰ্মা, ইউথ এভাৰেষ্ট প্ৰগ্ৰেম মেনেজাৰ কংকন শইকীয়াও উপস্থিত থাকে। মানৱ সৰবৰাহৰ পৰা নিজকে বচাই ৰাখিবলৈ আমি কি পথ অৱলম্বন কৰিব পাৰোঁ সেই বিষয়ে ইয়াত ধুনীয়া আলোচনা হ'ল। আৰু এই বছৰৰ যিটো থিম বা মূল মন্ত্ৰ যে ভুক্তভোগীৰ কণ্ঠই পথ নিৰ্দেশ কৰে, আচলতে অতি প্ৰাসংগিক এটা মূল বিষয়। সেই বিষয়টোৰ ওপৰত আলোচনা কৰা হ'ল। আমি নিজেই ইয়াত উপস্থিত থাকি ধন্য মানিলোঁ, আৰু বিশেষকৈ বাইদেউক লগ পালোঁ। প্ৰশাসনিক বিষয়াৰ পত্নী হিচাপে তেওঁৰ বহুত অভিজ্ঞতা আছে, আৰু MSK অৰ্থাৎ মহিলা শক্তি কেন্দ্ৰৰ বিষয়ববীয়াসকল, লগতে এই কস্তুৰবা শিশুগৃহৰ যিগৰাকী দায়িত্বত আছে ৰশ্মি, তেওঁৰ বিশেষ অভিজ্ঞতাৰ পৰা আমি গম পালোঁ যে মানৱ সৰবৰাহ অতিকৈ দুখজনক এটা বিষয়, যিটো বিষয় কেৱল চৰকাৰে সমাধান কৰিব নোৱাৰে, সমাধান কৰিব পাৰিব আত্মসচেতনতাই। जनगण मन अधिनायक जय हे भारत भाग्य विधाता, पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा। ইটোৰ পিছত সিটোৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিছে এগৰাকী কণমানিয়ে। गंगा उच्चल जलधि तरंगा। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ লগতে কণমানিগৰাকীয়ে পৰিৱেশন কৰিছে নেপাল, অষ্ট্ৰেলিয়া আৰু কানাডাৰ ৰাষ্ট্ৰীয় সংগীত। Oh Canada, our home and native land, through painted love in Arabesque man, with glow green hearts we see the rise. কেৱল সেয়াই নহয়, ৰাষ্ট্ৰকেইখনৰ প্ৰতীক চিহ্নসমূহৰ বিষয়ে ব্যাখ্যা কৰিবও পাৰে এই 5 বছৰীয়া কণমানিগৰাকীয়ে। আৰু এই প্ৰতিভাৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিছে টিহুৰ আব্ধিজা বৈশ্য নামৰ 5 বছৰীয়া কণমানি কন্যা শিশুটিয়ে। জনা হোৱাৰে পৰাই এই কন্যা শিশুটিৰ সংগীত প্ৰতিভা থকা সূত্ৰে মাতৃয়ে দেশৰ ৰাষ্ট্ৰীয় সংগীত শিকোৱাৰ লগতে আন 3খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সংগীত শিকাইছিল। আব্ধিজাই ৰাষ্ট্ৰীয় সংগীত কেইটা সহজে আয়ত্ত কৰে। साय थुङ्गा फुल्का मेरो चुमाला नेपाली, सर्वबम्बई भोलिएका मेसी महाकाली, साय थुङ्गा। আৰু সেই প্ৰতিভাৰে ৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰি পিতৃ মাতৃ আত্মীয় স্বজনৰ লগতে নিজ অঞ্চল তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।
আফধিজা বৈশ্য শোণিতপুৰ জিলাৰ বালিপৰা আছাম ভেলী স্কুলৰ UKGৰ ছাত্ৰী। আফধিজাৰ পিতৃ লোহিত বৈশ্য ৰঙাপাৰা কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰবক্তা আৰু মাতৃ ৰঙাপাৰাৰ নিকটৱৰ্তী এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী। অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় সংগীতটো অকণমান গাই দিয়াচোন। Australian Choletas Jesus warrior young and free, heap gold and soil and wealth fertile, arrow mill guard by sea. তাই প্ৰথমতে ইণ্ডিয়াটো জানিছিলে বাৰু, তাৰপিছত অষ্ট্ৰেলিয়া, কানাডা, নেপাল এনে শিকালোঁ। মই ভবা নাছিলোঁ আগতে, পিছত ভাবিলোঁ কিয়নো মই তাতে দি দিওঁ ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত, তাতে মই দি দিলোঁ। তাৰপিছত সিহঁতে আৰু তাইৰ লগতে সেই ৰাষ্ট্ৰকেইখনৰ প্ৰতীক চিহ্নবিলাকো কৈছে। গোটেইকেইখন ৰাষ্ট্ৰৰে প্ৰতীক চিহ্নবিলাক কোৱাৰ লগতে এই ৰাষ্ট্ৰীয় সংগীতবিলাক কেতিয়া এডপশ্যন ডেটটোও কৈছিলে। আৰু মই এতিয়া এছিয়া বুক অফ ৰেকৰ্ডছত পঠাবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু। Our land abounds in nature gives a beauty we change. Gana manaya dinayaka jaya he Bharat bhagya vidhata. ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে জল জীৱন আঁচনি। এই আঁচনিৰ জৰিয়তে গ্ৰামাঞ্চলৰ ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে লৈছে পদক্ষেপ। সেইমতে হোজাই, যমুনামুখ আৰু লামডিং সমষ্টিত আজি 3টা আঁচনি ৰাইজৰ বাবে কৰা হয় উৎসৰ্গা। হোজাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত হোজাৰ উত্তৰ গোলাঘাটীয়া বস্তিত উপায়ুক্ত আৰু স্থানীয় বিধায়ক ৰামকৃষ্ণ ঘোষে উদ্বোধন কৰাৰ বিপৰীতে লামডিঙৰ বিধায়ক শিবু মিশ্ৰ আৰু যমুনামুখৰ ভেদোৱাতি আঁচনিখন যমুনামুখৰ বিধায়ক চিৰাজুদ্দিন আজমলে উদ্বোধন কৰে। লক্ষণীয় যে হোজাৰ জিলাখন জল জীৱন মিছনৰ অধীনত অসমৰ ভিতৰতে 2য় স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু আগন্তুক দিনত সুপৰিকল্পনাৰ জৰিয়তে প্ৰথম স্থান পাবৰ বাবে কাম কৰাৰ পৰিকল্পনা হাতত লোৱা বুলি উপায়ুক্তই মন্তব্য কৰে। একচুৱেলি আমাৰ এইটো মাননীয় প্ৰধানমন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰীৰ দ্বাৰা এইটো জল জীৱন মিছন অলৰেডি খুব আগবাঢ়িছে। তো গোটেই আমাৰ অসমৰ ফাংচনেল হাউচ হোল্ড টেপ কানেকশ্যনছ এইটো লগি আছে। তাতে আমাৰ হোজাই জিলাৰ 21,000 টাৰ্গেট আছিলে। তো এতিয়ালৈকে আমি অলৰেডি 33% এচিভ কৰিছোঁ। গোটেই 34 জিলা অসমৰ জিলাৰ আমাৰ 2nd পজিশ্যন আছে হোজাই জিলাৰ। তো এইকাৰণে মই আমাৰ গোটেই টীমৰ ধন্যবাদ জনাইছোঁ। তো আজি আমি জুলাই মাহত যিটো আমাৰ টাৰ্গেট আছিলে 1500 ফাংচনেল হাউচ হোল্ড টেপ কানেকশ্যন, তাতে আমি অলৰেডি 2000 এচিভ কৰাৰ পাছত আমি এইটো আগবাঢ়িছোঁ। আজি আমাৰ মাননীয় হোজাই সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী ৰামকৃষ্ণ ঘোষ দ্বাৰা আমাৰ আজি এইটো আঁচনি আমি ইনগ্ৰেট কৰিছোঁ গোলাঘাটীয়া বস্তি। তো টোটেল আমাৰ আজি 4 to 5 পাব্লিক ৱাটাৰ কানেকশ্যন স্কিমছ আমি আজি এইটো ইনগ্ৰেট কৰিম। তো এইটো গোটেই আমাৰ হোজাই জিলাৰ ৰাইজ কাৰণে খুব ভাল এইটো ছাৰ্ভিচ প্ৰভাইড হ'ব। তো মই আশা কৰোঁ আমি অহা মাহত আৰু এইটো এচিভ কৰাৰ পাছত আমি ফাৰ্ষ্ট পজিশ্যন অসম এচিভ কৰি ল'ম এজ আ হোজাই জিলা। বিশ্বৰ সংবাদ শিৰোনাম হৈ পৰিছে লাভলীনা বৰগোহাঁই। লাভলীনাই গৰ্বিত কৰি তুলিছে ভাৰতীয়ৰ বুকু। কিন্তু যি বাটেৰে লাভলীনাই সাফল্যৰ শিখৰ বগাবলৈ সক্ষম হৈছে সেই বাট কিন্তু হেন্দুৰীয়া নাছিল। চাওক, টকিঅ'লৈ যোৱাৰ পূৰ্বে লাভলীনাই অহা যোৱা কৰা এইটো বাটলৈ। বাৰিষা হলে একাঠো বোকাত পোত যায় লাভলীনাৰ সৰুপথাৰলৈ যোৱা ঘৰৰ বাট। পিছে এতিয়া টকিঅ' অলিম্পিকত লাভলীনাৰ পদক নিশ্চিত হোৱাৰ লগে লগে লাভলীনাক শুভেচ্ছা জনাবলৈ এইগৰাকী খেলুৱৈৰ বাসগৃহলৈ সোঁত বৈছে দল সংগঠনৰ। আৰু সেইবাবেই কৰ কাপ্তানী বিভাগে লাভলীনাৰ বাসগৃহলৈ যোৱা পথটোত তৎপৰতাৰে চলাইছে নিৰ্মাণ কাৰ্য।
স্থানীয় বিধায়ক হিচাপে এই অঞ্চলৰ বাসিন্দা হিচাপে এইটো পৰিয়ালৰ এজন শুভাকাংক্ষী বন্ধু হিচাপে এই মুহূৰ্তত আমি যি আনন্দ পাইছোঁ, যি আনন্দত অভিভূত হৈছোঁ, এই কথা আচলতে ভাষাৰে ব্যাখ্যা কৰিব পৰা নহয়। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনেও লাভলীনা বৰগোহাঁইৰ গৃহত উপস্থিত হৈ শুভেচ্ছা জনাইছে বক্সাৰগৰাকীৰ পিতৃ। ঘোষণা কৰিছে সৰুপথাৰৰ নাহৰবাৰীত এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰকল্প স্থাপন কৰাৰ কথা।